আজি আমি আলোচনা কৰিম ডিটাৰমিনাৰ, যাক আমি নিৰ্ধাৰক বুলিও কওঁ। এ ডিটাৰমিনাৰ ইজ এ ৱৰ্ড ডেট কামছ বিফ'ৰ এ নাউন। ডিটাৰমিনাৰ এটা শব্দ যিটো নাউনৰ আগত আহে এণ্ড লিমিটছ ইটছ মিনিং। আৰু ইয়াৰ কাম কি? ডিটাৰমিনাৰে কি কৰে? সেই নাউনটোৰ যি অৰ্থ, ঠিক আছে, সেই অৰ্থটো সীমিত কৰি ৰাখে। এতিয়া আমি চাম দ্য ইউজ অফ ছাম এণ্ড এনি। ইয়াত আমাৰ দুটাই আছে ডিটাৰমিনাৰ, ছাম আৰু এনি, এই দুটাৰ ব্যৱহাৰ আমি ইয়াত শিকিম। দিছ টু ডিটাৰমিনাৰ্ছ আৰ ইউজ টু শ্ব' এন ইনডেফিনিট নাম্বাৰ অৰ কোৱান্টিটি। তো এই দুটা ডিটাৰমিনাৰ তাত ব্যৱহাৰ কৰা হয় যিটো আমাক দেখুৱায় ইনডেফিনিট নাম্বাৰ এণ্ড কোৱান্টিটি, অগণনাকৃত সংখ্যা আৰু পৰিমাণ। ইয়াত কেইটামান উদাহৰণ আছে, তোমালোকে চাব পাৰা। এক্সাম্পল, আই ডোণ্ট হেভ এনি পেন। মোৰ লগত কোনো কলম নাই। 2 নম্বৰটো চোৱা, পুট ছাম চল্ট ইন দ্য কাৰী। এই তৰকাৰীটোত কিছু পৰিমাণৰ নিমখ দিয়া। গিভ মি ছাম অৰেঞ্জেছ। মোক কিছু পৰিমাণৰ কমলা দিয়া। কমলা কাউণ্টেবল হয়, কিন্তু ইয়াত ছাম ব্যৱহাৰ কৰিব পাৰি, কিয়নো আমি কমলা যেতিয়া আমি বজাৰৰ পৰা কিনি আনো তেতিয়া আমি কেজি হিচাপত, অৰ্থাৎ ওজনৰ ওপৰত ভিত্তি কৰিহে আমি কিনি আনো। তো ছাম আমি ব্যৱহাৰ কৰিব পাৰোঁ। 4 নম্বৰটো চোৱা, ইজ দেৰ এনি বল ইন দ্য বাস্কেট। বাস্কেটটোত কোনো বল আছেনে? ইউজুৱেলি ইন এফাৰ্মেটিভ চেণ্টেন্স ছাম ইজ ইউজড উইথ বোথ কাউণ্টেবল এণ্ড আনকাউণ্টেবল নাউন্স। তো সাধাৰণতে ইয়াত কি কৈছে যে ছামটো আমি ক'ত ব্যৱহাৰ কৰোঁ? এফাৰ্মেটিভ চেণ্টেন্স, যিবিলাক সাধাৰণ পজিটিভ যিবিলাক বাক্য, ঠিক আছে, সাধাৰণ বাক্যবোৰত আমি সেইটো সাধাৰণ বাক্যত নাউন কাউণ্টেবল অৰ্থাৎ গণনাকৃত হ'ব পাৰে, আনকাউণ্টেবল অৰ্থাৎ অগণনাকৃত হ'ব পাৰে, তাৰ আগত আমি ছাম ব্যৱহাৰ কৰোঁ। যেনে ইয়াত চোৱা, ছাম অৰেঞ্জেছ কাউণ্টেবল হয়, তাৰ আগতো ছাম ব্যৱহাৰ কৰিছে, ঠিক আছে। আৰু চল্ট, এইটো আনকাউণ্টেবল হয়, তাৰ আগতো ছাম ব্যৱহাৰ কৰিছে, ঠিক আছে। ইন নেগেটিভ এণ্ড ইণ্টাৰোগেটিভ চেণ্টেন্সেছ এনি ইজ ইউজড। তো ইয়াত চোৱা, নেগেটিভ চেণ্টেন্স অৰ্থাৎ নহয়বোধক বাক্য, যিবিলাক বাক্যত নট থাকে, আৰু ইণ্টাৰোগেটিভ চেণ্টেন্স অৰ্থাৎ প্ৰশ্নবোধক বাক্য, যিবিলাকত হয়তো তোমালোকে শেষত প্ৰশ্নবোধক এটা চিন পাবা, প্ৰশ্নবোধক বাক্য। তো ইয়াত তোমালোকে চাব পাৰি আছা, এনি ইয়াত ব্যৱহাৰ কৰিছে। আই ডোণ্ট হেভ এনি পেন, এনি ব্যৱহাৰ কৰিছে। ইয়াত চোৱা, ডুৰ লগত নট আছে, ডোণ্ট, তো ইয়াত এনি ব্যৱহাৰ হৈছে। আৰু এটা চোৱা, ইণ্টাৰোগেটিভ চেণ্টেন্সতো এনি ব্যৱহাৰ হয়। ইয়াত চোৱা, ইজ দেৰ এনি বল ইন দ্য বাস্কেট। তো চোৱা, প্ৰশ্নবোধক বাক্য, ইয়াত আকৌ কি হৈছে? এনি ব্যৱহাৰ হৈছে, ঠিক আছে। ছাম এক্সেপশ্যনছ, কিছু ব্যতিক্ৰম অৰ্থাৎ কিছু বিপৰীতধৰ্মী নিয়ম। ছাম কেন অলছ' বি ইউজড ইন ইণ্টাৰোগেটিভ চেণ্টেন্সেছ ৱেন উই এক্সপেক্ট এ পজিটিভ এনচাৰ। তো ইয়াত কি কৈছে চোৱা, বিপৰীতধৰ্মী নিয়মত ছামটো আমি ইণ্টাৰোগেটিভ চেণ্টেন্সতো ব্যৱহাৰ কৰিব পাৰোঁ, যেতিয়া আমি কোনো এটা ধনাত্মক এটা উত্তৰ আমি আশা কৰি থাকোঁ, তেনে ক্ষেত্ৰত ছামটো ব্যৱহাৰ হয়। সাধাৰণতে আমি কি শিকিছোঁ? ছামটো এফাৰ্মেটিভ চেণ্টেন্সত ব্যৱহাৰ হয়, কাউণ্টেবল আৰু আনকাউণ্টেবলৰ আগত। ইট মে অলছ' বি ইউজড ইন নেগেটিভ চেণ্টেন্স ছামটাইমছ। ইয়াত কি কৈছে যে আকৌ কেতিয়াবা দেখিবলৈ পোৱা যায় এইটো নেগেটিভ চেণ্টেন্সতো ব্যৱহাৰ হয় ছামটো। এক্সাম্পল চোৱা, উইল ইউ বাই মি ছাম বুকছ। তো সাধাৰণতে আগৰ উদাহৰণবোৰত আমি কি পাইছোঁ? ইণ্টাৰোগেটিভ আৰু নেগেটিভ চেণ্টেন্সত এনি ব্যৱহাৰ হৈছে, কিন্তু ইয়াত চোৱা, তুমি কি মোক কিছু পৰিমাণৰ কিতাপ কিনি দিবা নেকি? 2 নম্বৰটো চোৱা, ছাম পিপল ডু নট লাইক টি। কিছু মানুহে চাহ খাই ভাল নাপায় বা চাহ ভাল নাপায়, নট আছে কিন্তু ছাম ব্যৱহাৰ হৈছে। এনি কেন অলছ' বি ইউজড ইন এফাৰ্মেটিভ চেণ্টেন্সেছ। ইয়াত চোৱা, এনিও এফাৰ্মেটিভ চেণ্টেন্স, যিবিলাক সাধাৰণ বাক্য, যিবিলাক পজিটিভ এটা ধনাত্মক এটা তাত এটা ভাৱ আছে, যিবিলাক বাক্যত, তাত আকৌ এনি ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে চোৱা, ইউ কেন প্লে এনি গেম। তুমি যিকোনো খেল খেলিব পাৰা। এনি উইমেন কেন ডু দিছ। যিকোনো মহিলাই এইটো কৰিব পাৰে। চাইছা? কিন্তু তোমালোকে কনফিউজ হ'বলগীয়া একো নাই, বিপৰীতধৰ্মী নিয়ম খুব কম আহে, ঠিক আছে। তোমালোকৰ পৰীক্ষাত বিপৰীতধৰ্মী যিবিলাক প্ৰশ্ন একেবাৰে কম আহে, কিন্তু তোমালোকে সাধাৰণতে মনত ৰাখি থোৱা যে এনিৰ ব্যৱহাৰ হয় নেগেটিভ চেণ্টেন্স আৰু ইণ্টাৰোগেটিভ চেণ্টেন্সত, আৰু ছামৰ ব্যৱহাৰ হয় যিবিলাক এফাৰ্মেটিভ বাক্য থাকে, সাধাৰণ বাক্য, ঠিক আছে, যিবিলাক পজিটিভ যিবিলাক চেণ্টেন্স। তো আমি ইয়াত চোৱা, তোমালোকে চাব পাৰি আছা যে ইয়াত এটা এক্টিভিটি দিয়া আছে, এক্টিভিটি 1 এক্সাৰচাইজ আছে, ফিল ইন দ্য ব্লেংকছ উইথ ছাম অৰ এনি, ঠিক আছে। তো আমাক পূৰাব কৈছে ছাম আৰু এনিৰে। ইয়াত চাওঁ, তোমালোকে চাই যাবা। প্লিজ ডোণ্ট আস্ক হিম ডেছ কুৱেশ্যনছ।
তো ডোণ্ট নট আছে, তো আমি কি শিকিছোঁ, যদি নট থাকে তেতিয়া আমি তাত বহাব লাগিব এনি। প্লিজ ডোণ্ট আস্ক হিম এনি কুৱেশ্যন। 2 নম্বৰটো চোৱা, দেৰ আৰ ডেছ মেংগোজ ইন দ্য বাস্কেট। তো সাধাৰণ বাক্য, এটা পজিটিভ এটা বাক্য, ঠিক আছে, পজিটিভ চেণ্টেঞ্চ। তো এফাৰ্মেটিভৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰিম, চাম। দেৰ আৰ চাম মেংগোজ ইন দ্য বাস্কেট। ইয়াত চোৱা, ইজ দেৰ ডেছ গাৰ্ল ইন দ্য ৰুম, প্ৰশ্নবোধক বাক্য, তো আমি কি ব্যৱহাৰ কৰিম, এনি। ইজ দেৰ এনি গাৰ্ল ইন দ্য ৰুম। 4 নম্বৰটো চোৱা, পুট ডেছ মিল্ক ইন দ্য কাপ অফ টি, এফাৰ্মেটিভ চেণ্টেঞ্চ, তো আমি ইয়াত কি বহাম, চাম। পুট চাম মিল্ক ইন দ্য কাপ অফ টি। 5 নম্বৰটো চোৱা, আই ডোণ্ট চি ডেছ বয় ইন দ্য প্লে গ্ৰাউণ্ড। আই ডোণ্ট নট আছে, নেগেটিভ চেণ্টেঞ্চ, তো আমি ইয়াত কি বহাম, এনি। আই ডোণ্ট চি এনি বয় ইন দ্য প্লে গ্ৰাউণ্ড। 6 নম্বৰটো চোৱা, ডিড হি বাই ডেছ বুক। ডিড আছে, ঠিক আছে, আৰু লগতে চোৱা প্ৰশ্নবোধক বাক্য, প্ৰশ্নবোধক চিন আছে, তো আমি ইয়াত কি বহাম, এনি। ডিড হি বাই এনি বুক। 7 নম্বৰটো চোৱা, ডেছ ষ্টুডেণ্টছ ৱেৰ নট প্ৰেজেণ্ট ইন দ্য মিটিং। তো সাধাৰণতে আমি কি শিকিছোঁ যে নট, য'ত নট থাকিব নেগেটিভ চেণ্টেঞ্চত আমি কি বহাম, এনি, নহয় জানো? কিন্তু ইয়াত সেই বিপৰীতধৰ্মী নিয়মলৈ আমি যাব লাগিব। ডেছ ষ্টুডেণ্টছ ৱেৰ নট প্ৰেজেণ্ট ইন দ্য মিটিং, আমি ইয়াত যদি এনি বহাবলৈ যাওঁ, তো এনিটোৱে আমাক কি দেখুৱায়, এটা ছিংগুলাৰ ফৰ্ম এটা দেখুৱায়, ঠিক আছে। কিন্তু যদি এনি বহাওঁ, এনি ষ্টুডেণ্টছ ৱেৰ, তো এনিয়ে কোনো এটা কৈ এটা অৰ্থ বুজায়, ঠিক আছে। তো যদি এনি বহাওঁ, এনি ষ্টুডেণ্টছ ৱেৰ, তো এনিটো ছিংগুলাৰ হয়, কিন্তু ইয়াত প্লুৰেল ফৰ্মৰ এটা দেখা পোৱা গৈছে, ৱেৰটো আমি প্লুৰেলত ব্যৱহাৰ কৰোঁ। তো ইয়াত আমি এনি বহাব নোৱাৰোঁ, তাৰ পৰিৱৰ্তে কি বহাব লাগিব, চাম বহাব লাগিব। চাম ষ্টুডেণ্টছ ৱেৰ নট প্ৰেজেণ্ট ইন দ্য মিটিং। 8 নম্বৰটো চোৱা, ইউ মে বাই ডেছ বুক ইউ লাইক, ঠিক আছে। তো সাধাৰণ বাক্য, তো আমি উদাহৰণস্বৰূপে আমি ইয়াত কি বহাব লাগে, আমি উদাহৰণ আগতো পাইছোঁ, ইয়াত সাধাৰণতে আমি চাম বহাব লাগে, নহয় জানো? কিন্তু ইয়াত ভুল হ'ব, ঠিক আছে। তো তুমি বহাব লাগিব ইউ মে বাই এনি বুক ইউ লাইক। তুমি যিকোনো কিতাপ কিনিব পাৰা, তুমি যিটো পচন্দ কৰা, ঠিক আছে। যিকোনোৰ অৰ্থ তেতিয়া আমি হয় যেতিয়া কোনো এটাৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰোঁ, ঠিক আছে। ইউ মে বাই চাম বুক ইউ লাইক, সেইটো নহয় কেতিয়াও, শুৱলা নহয় বস্তুটো। যদি আমি এনেকৈ দিওঁ ইউ মে বাই এনি বুক ইউ লাইক, তুমি যিকোনো কিতাপ কিনিব পাৰা যিটো তোমাৰ ভাল লাগে, যিকোনোৰ ক্ষেত্ৰত যিকোনো এটা, তো আমি ইয়াত কি বহাম, এনি। তো তোমালোকে মনত ৰাখিবা, এই দুটা প্ৰশ্নত আমাৰ সেই বিপৰীতধৰ্মী নিয়মটোহে ইয়াত আমি ব্যৱহাৰ কৰিছোঁ, ঠিক আছে। তোমালোকে ইমান কনফিউজ হ'বলগীয়া কোনো কথা নহয়। তোমালোকে মুঠতে বিপৰীতধৰ্মী আমি ইমান প্ৰশ্ন তোমালোকৰ পৰীক্ষাত নাহে, কম বেছি পৰিমাণে সাধাৰণতে যি নিয়ম তোমালোকক বুজাই দিয়া হৈছে আগত, যে চামৰ ব্যৱহাৰ হ'ব এফাৰ্মেটিভ চেণ্টেঞ্চত যিবিলাক সাধাৰণ বাক্য, আৰু এনিৰ ব্যৱহাৰ হ'ব যিবিলাক নেগেটিভ চেণ্টেঞ্চ আৰু যিবিলাক ইণ্টাৰোগেটিভ চেণ্টেঞ্চ অৰ্থাৎ প্ৰশ্নবোধক বাক্য, সেইবিলাকৰ ক্ষেত্ৰতহে এনি ব্যৱহাৰ হ'ব। আৰু ভাবিবলগীয়া একো নাই, আশা কৰোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ।